কোন দিশে ঢকুৱাখনা কাণ্ডৰ তদন্ত ৰাজ্য জোকাৰি যোৱা ঢকুৱাখনা নৃশংস হত্যাকাণ্ডৰ ঘটনাই আজি ৪৪টা দিনত ভৰি দিলে। কিন্তু এতিয়ালৈ সম্ভেদ নোলাল জাহাংগীৰ হুছেইনৰ চিহ্নমুণ্ড। বতাহত মিলি গ'ল নেকি আৰক্ষীয়ে পলাতক ঘোষণা কৰা সুনীল গগৈ? উত্তৰ শূন্য। জেৰাৰ পিছত জেৰাৰ সন্মুখীন সুনীল গগৈৰ পৰিয়াল। লাই ডিটেক্টৰেৰে সুনীল গগৈৰ পুত্ৰক জেৰা চলালে নেকি CIDয়ে? শনিবাৰে পুৱাই সুনীল গগৈৰ পুত্ৰসহ 4জনক মাতি নিয়া হৈছিল ঢকুৱাখনালৈ। ঢকুৱাখনাৰ পৰা সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈসহ ভতিজাকক CIDয়ে লৈ গ'ল লখিমপুৰলৈ। 4 ঘণ্টা ধৰি জেৰা চলালে সৌৰভক। কিদৰে জেৰা চলিল সৌৰভ গগৈসহ সুনীল গগৈৰ ভতিজা আৰু আন 2জন আত্মীয়ৰ? কালি যোনটো সেই এক গভীৰ প্ৰশ্নকে সুধিছে, কিন্তু মানে অলপ মেচিন লগাই সুধিছে আৰু লখিমপুৰ চাৰ্কিট হাউচলৈ লৈ গৈছিলে। কি মেচিন নাজানো, মানে এনেকৈ আঙুলিত এনেকৈ পিন্ধাই লৈছে, হাতত লগাই লৈছে, তেনেকৈ সুধিছে। নাই, বেলেগকৈ জেৰা কৰিছে চবকে। মোক প্ৰায় 3-4 ঘণ্টামান জেৰা কৰিছে। তাৰপিছত বাকী কেইজনক ইমান নাই কৰা, অলপ কমকৈ কৰিছে। সৌৰভে প্ৰকাশ কৰিছে শৰীৰত যন্ত্ৰ লগাই তেওঁলোকক জেৰা কৰা হৈছে। সন্দেহ হৈছে লাই ডিটেক্টৰেৰে জেৰা চলোৱা হৈছে সৌৰভসহ আন কেউজনকে। স্বাভাৱিকতে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, লাই ডিটেক্টৰেৰে যদি জেৰা চলোৱা হৈছিল সৌৰভসহ আন কেইজনক, তেন্তে তাৰ পূৰ্বে লোৱা হৈছিল নে আদালতৰ অনুমতি? নে আদালতৰ অনুমতি অবিহনেই সৌৰভ গগৈৰ ককায়েক হেমন্ত গগৈ, ভতিজা জয়ন্ত গগৈ আৰু শালপতি বিবিধ গগৈক জেৰা চলালে CIDয়ে? ৰহস্যজনকভাৱে CIDয়ে এনেদৰে জেৰা চলোৱাৰ 17 ঘণ্টাৰ পিছত নিশা প্ৰায় 11:45 চাৰিওকে যাবলৈ দিয়া হ'ল ঘৰলৈ। এইদৰেই চলি আছে জাহাংগীৰ হুছেইন হত্যাকাণ্ড আৰু সুনীল গগৈৰ নিখোজ হোৱা ঘটনাৰ তদন্ত। প্ৰায় 2 মাহ হ'ল ৰহস্যজনক ঘটনাৰ। জেৰাৰ সন্মুখীন হৈ অতিষ্ঠ হৈ পৰিছে সুনীল গগৈৰ পত্নী পুত্ৰ। সঁচাৰ সন্ধান লাগে তেওঁলোকক। সুনীল গগৈ যদি জীয়াই আছে, তেওঁৰ সৈতে কথা পতাই দিয়ক, ন্যায় দিয়ক পৰিয়ালটোক, এই দাবী কৰিলে সুনীল গগৈৰ পত্নীয়ে। তেওঁলোকে তথ্য সংগ্ৰহ কৰাত আমাৰ কোনো আপত্তি নাই, কিন্তু আমাক সোনকালে ন্যায়টো দিব লাগে, যাতে আমাৰ ঘৰখনকে ইমান প্ৰেছাৰ দি তেওঁলোকে এইবিলাক তাৰমানে নাটক কৰি থাকিব নালাগে বুলি ভাবোঁ। কাৰণ কিয়, তেওঁলোকে যদি আমাৰ ওপৰত ইমানেই সন্দেহ হৈছে, তেওঁলোকে আমাৰ ঘৰখনকে মাৰি পেলাওক, সেইটোৱে কৈছোঁ মানে। কাৰণ কিয়, ইমান মানুহক শাস্তি দিব নাপায়। এজন মানুহকতো শেষ কৰিলে, কৰাৰ পিছত ঘৰখনৰ কেনেকুৱা এটা অৱস্থা হ'ব পাৰে, তাৰ পিছতো তেওঁলোকৰ প্ৰেছাৰটো আমাৰ ঘৰখনৰ ওপৰত। আজি 2 মাহে হ'ব হ'ল, ইমান শাস্তি আমি কিয় পাবলগীয়া হৈছে? সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈৰ মন্তব্য, তেওঁলোকক ন্যায় দিয়ক। সুনীল গগৈ সঁচাই যদি দোষী, তেওঁক শাস্তি দিয়ক। মুঠতে হাৰাশাস্তিৰ অন্ত পেলাওক। তেওঁলোকক সুধিলে তেওঁলোকে তদন্ত চলাই আছোঁ বুলিয়ে কয়। বাকী আৰু যিমান সোনকালে আমি কিবা এটা ৰিজাল্ট পাওঁ, আমাৰ কাৰণে ভাল হয়। কাৰণ আমাৰো এতিয়া মানে অসহ্য লগা নিচিনা হৈছেগৈ আৰু একেৰাহে তালৈ গৈ এনেকৈ ইমান ঘণ্টা তাত থাকি যিমান পাৰে সোনকালে যাতে আমাক মানে ন্যায়টো দিয়ে আৰু লাগিলে আমাৰজনেই দোষী হওক বা বেলেগেই দোষী হওক, যাক হয় সোনকালে মানে ধৰাব লাগে। সমগ্ৰ ঘটনাৰ সত্যতা কি, তাক লৈ উদ্বিগ্ন ৰাজ্যবাসীও। ইতিমধ্যে CIDৰ IGP সংযুক্তা পৰাশৰে সুনীল গগৈৰ পত্নীৰ সন্মুখত তেওঁৰ স্বামী জীয়াই থকা বুলি দাবী কৰিছিল। সুনীল পত্নীয়ে বগা সাজ কিয় পিন্ধিছে বুলিও প্ৰশ্ন কৰিছিল IGP গৰাকীয়ে। সেয়ে সুনীল গগৈৰ পত্নী পুত্ৰৰ আহ্বান, সুনীল গগৈ জীয়াই থকাৰ এটা প্ৰমাণ দিয়ক। দোষী যদি শাস্তি দিয়ক, কিন্তু তেওঁলোকৰ ওপৰত হাৰাশাস্তি বন্ধ কৰক। ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰা, NKTV+।